নমস্কাৰ বন্ধুসকল, ৱেলকাম বেক টু মাই আনাদাৰ ভিডিঅ'। চ' বন্ধুসকল, যেনেকৈ আমাৰ মুখ্যমন্ত্ৰী ছাৰে কৈছিলে যে আপোনাৰ ডিচেম্বৰ মাহৰ ফালে আপোনাৰ অসম পুলিচৰ নতুন ভেকেঞ্চি ওলাব, সেইমতে ওলালে। তো কি আছে এই ভেকেঞ্চিত, কেনেকুৱা কি আছে, কিমান কি ৰানিং হ'ব, অফিচিয়েল নটিফিকেশ্যন কি কৈছে, কেনেকুৱা কিমান পোষ্ট আছে, কি আছে, গোটেইখিনি চাম আমি আপোনালোকক জনাম। আৰু যদি বন্ধুসকল আপোনালোকৰ মোৰ ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব নিজৰ বন্ধু বান্ধৱীৰ সৈতে। কাৰণ বন্ধুসকল এয়া চাওক, আপোনালোকৰ ফালৰ পৰা বহুত মানুহ মোৰ এনেকুৱা আছে যে ভিডিঅ'টোত চাই সিহঁতে ঠিকে আছে কিন্তু চেনেলটো ছাবস্ক্ৰাইব নকৰে। তো বন্ধুসকল চেনেলটো ছাবস্ক্ৰাইব কৰিলে মোৰো ভাল লাগিব, আপোনালোকৰ কৰাটো ফ্ৰী, এনেকুৱা ইনফৰমেশ্যন পাই থাকিব। চ' বন্ধুসকল, এইখন হ'ল আপোনাৰ অফিচিয়েল নটিফিকেশ্যনখন, যোনটো আপোনাৰ SLPRB ৰ পৰা ওলাইছে, ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ড আছাম। তো আজিয়ে ওলাইছে, আপুনি দেখাই পাই আছে 5 তাৰিখ আজিয়ে ওলাইছে। কি আছে? ৰিক্ৰুটমেণ্ট ফৰ দ্য পোষ্ট অফ কনষ্টেবল UB এণ্ড কনষ্টেবল AB ইন আছাম পুলিচ। In persons of the directions of the Government of Assam, online applications are invited for filling up of 1052 post of constable UB। মানে 1052টা পোষ্ট আপোনাৰ কনষ্টেবল UB ৰ কাৰণে ওলাইছে আৰু 663টা পোষ্ট অফ কনষ্টেবল AB কনষ্টেবল AB ৰ কাৰণে ওলাইছে 663টা পোষ্ট ইন আছাম পুলিচ। ইন দ্য পে স্কেল হ'ব আপোনাৰ ইমান 14,000 পৰা 70,000 লৈ, উইথ গ্ৰেড পে থাকিব 5,600 এণ্ড আদাৰ এলাউন্সেছ এডমিছিবল আণ্ডাৰ দ্য ৰুলছ। আৰু যিখিনি আদাৰ এলাউন্সেছ পাব লাগে পোৱা যায় মানে পুলিচবোৰে, সেনেকুৱা আপোনালোকে পাব। আৰু দ্য প্ৰেজেণ্ট নাম্বাৰ অফ ভেকেঞ্চিজ ইজ টেণ্টেটিভ ইন নেচাৰ। এইটো এটা মন কৰিব লগা কথা যে এইখিনি যেতিয়া ভেকেঞ্চিৰ যিমানটা নাম্বাৰ কৈছে যে এইকেইটা পোষ্ট আছে, এইটো টেণ্টেটিভ হয় ইন নেচাৰ, ছাবজেক্ট টু দ্য ফাইনেল ক্লিয়াৰেঞ্চ বাই দ্য গভৰ্ণমেণ্ট। মানে এইটো পিছত কমিবও পাৰে বাঢ়িবও পাৰে, এইটো মানে এইখিনি এটা টেণ্টেটিভ মানে ভেকেঞ্চিৰ নাম্বাৰ হয়, একদম ফাইনেলটো নহয়। অনলাইন এপ্লিকেশ্যনছ উইল বি ৰিচিভড উইথ ইফেক্ট ফ্ৰম 16/12/2025। মানে আপোনাৰ ডিচেম্বৰৰ 16 তাৰিখৰ পৰা আপুনি ষ্টাৰ্ট কৰিব পাৰিব। আৰু কেতিয়ালৈ পাৰিব? একদম আপোনাৰ এই 16 আৰু একদম জানুৱাৰী মাহৰ 16 তাৰিখলৈ আপুনি কৰিব পাৰিব। এণ্ড ইন কেছ অফ ইনএডভাৰ্টেণ্ট এণ্ট্ৰি অৰ typographical mistakes, edit option will be available for 5 days from the last date of submission of online application by logging into the application। মানে এইটোৱে কৈছে আপোনাৰ যে যদি কিবা কাৰণতো কাৰোবাৰ ভুল ইনফৰমেশ্যন দিয়া গ'ল, যে মোৰ নাম ভুল হ'ল বা দেউতাৰ নাম ভুল হ'ল বা কাষ্ট দিয়া নাই বা কিবা, সেইবোৰ যদি থাকে বয়সত ভুল, তো সেইটো আপুনি এডিট কৰিব পাৰিব। লাষ্ট যোনদিনা মানে আপোনাৰ এপ্লিকেশ্যন শেষ হ'ব, এই শেষ হোৱাৰ 5 দিন আগৰ পৰা সেইটো বস্তু আপুনি কৰিব পাৰিব, এডিট কৰিব পাৰিব, এইটো এটা কৈ দিছে। আৰু ইয়াৰ এটা ডাঙৰ কথা যে ইয়াতে একো এপ্লিকেশ্যন ফি দিব নালাগে। ডিটেইল অফ ভেকেঞ্চিটো চালে ইয়াতে এইটো কাৰ কাৰণে কিমানখিনি আছে এইটো চাই লওক। ছ'চিয়েল কেটেগৰী মানে এইটো চাওক, OBC MOBC কাৰণে 27% আছে, এইটো চাওক। হয়। আৰু টি আৰু টি মানে ইয়াতে চবখিনি যিহেতু আছে আপোনাৰ, যে টি ট্ৰাইব আৰু আমাৰ টি ট্ৰাইবকো আমাৰ OBC MOBC কোটাতে ধৰা হয়, তো ইয়াতে চাই লওক। তো ইয়াৰ টি ট্ৰাইবৰ পৰাও এণ্টে 3% পাব, আৰু এবিটো 3%, ইউবিটো 3% পাব, এবিটো 3% পাব টি ট্ৰাইব বোলে। আৰু টোটেল OBC MOBC ৰিজাৰ্ভেশ্যন 27%, এইটো জানে। আৰু STৰ কাৰণে আপোনালোকে আছে ইউবিটো 7%, এবিটো 7%, ST প্লেনৰ কাৰণে 10 আছে, আৰু ST হিলছৰ কাৰণে আপোনাৰ 5% আছে। আৰু ইয়াতে ৰিজাৰ্ভেশ্যন কোটা ফৰ ওমেন উইথ ইচ কেটেগৰী হয়, ইউবিৰ কাৰণে 30% আছে, এবিৰ কাৰণে 10% আছে, এইটো ওমেন ৰিজাৰ্ভেশ্যন, ঠিক আছে। আৰু এইখিনি ইমান চাবলগীয়া নহয়। আপোনালোকৰ মেইন বস্তু এলিজিবিলিটি ক্ৰাইটেৰিয়াটো চাই লওক, যোনটো কৈছে এপ্লিকেণ্ট মাষ্ট বি এ চিটিজেন অফ ইণ্ডিয়া এণ্ড পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম। হয়, আপোনাৰ অসমৰ বাসিন্দা হ'ব লাগিব। তাৰপিছত ছেলেক্টেড এপ্লিকেণ্টছ উইল হেভ টু ছাবমিট প্ৰুফ অফ ৰেচিডেঞ্চ আফটাৰ পাব্লিকেশ্যন অফ দ্য ফাইনেল ছেলেক্ট লিষ্ট। মানে আপোনাৰ প্ৰুফ অফ ৰেচিডেঞ্চ এনেকুৱা দিব লাগিব যদি আপুনি একদম চাকৰিটো পায়, একদম ফাইনেল লিষ্টত যদি নাম আহি যায়। হাউএভাৰ এপ্লিকেণ্টছ বিলংগিং টু SC ST এণ্ড OBC MOBC আৰ এক্সেম্পটেড ফ্ৰম ছাবমিটিং চাৰ্জ চাৰ্টিফিকেট। যদি আপুনি SC ST বা OBC MOBC কেণ্ডিডেট হয়, আপুনি এইবোৰ দিব নালাগে। আৰু এপ্লিকেণ্ট মাষ্ট বি ৰেজিষ্টাৰ্ড উইথ এ লোকেল এমপ্লয়মেণ্ট এক্সচেঞ্জ ইন আছাম। হয়, আপোনাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ থাকিব লাগিব, এইটো একদম ভালকৈ মনত ৰাখিব। আৰু যদি কাৰোবাৰ ৰিনিউ কৰা নাই এতিয়ালৈকে, ৰিনিউ কৰি ল'ব, দেৰি নকৰিব। দ্য এপ্লিকেণ্ট মাষ্ট স্পীক আছামিজ অৰ এনি আদাৰ ষ্টেট লেংগুৱেজ ফ্লুৱেণ্টলি। আপুনি অসমীয়া ক'ব পাৰিব লগাব, বা বেলেগ ভাষা যোনটো ষ্টেট লেংগুৱেজ আপুনি ক'ব পাৰিব লগাব জানিব। দ্য এজ অফ দ্য এপ্লিকেণ্ট মাষ্ট বি 18 to 25 years। এজন ইমান তাৰিখৰ ভিতৰত মানে আপুনি 18 পৰা 25 বছৰৰ ভিতৰত হ'ব লাগিব। আৰু আপোনাৰ ৰিলেক্সেশ্যন যিমতে আমাৰ থাকে চৰকাৰৰ, সেইমতে দিয়াও আছে। SC ST P আৰু ST হিলছৰ কাৰণে চবৰে এই 3টা কেটেগৰীৰ কাৰণে আপোনাৰ 5 years থাকিব। OBC MOBC কাৰণে 3 years থাকিব। আৰু হোম গাৰ্ডছ মেম্বাৰ অফ VDP চিভিল ডিফেন্স ভলেণ্টিয়াৰ্ছ ৰেজিষ্টাৰ্ড who have served for a period of 3 years or more, সেইবোৰৰ কাৰণে আপোনাৰ 3 years থাকিব, এডিশ্যনেল 3 years থাকিব।
আৰু ফৰ্মাৰ মেম্বাৰ্ছ অফ মিলিটেণ্ট অৰ্গেনাইজেশ্যন যদি আৰু এছ পি এছ কিবিলাক এই কথা কাৰণে 10 years থাকিব মানে আপোনাৰ এজ ৰিলেক্সেশ্যন এপ্লাই কৰিবৰ কাৰণে আৰু আপোনাৰ ইয়াতে লিখি দিছে দ্য এজ অফ দ্য এপ্লিকেণ্টছ উইল বি কেলকুলেটেড অন দ্য বেচিছ অফ দ্য মেট্ৰিকুলেশ্যন অফ HSLC এডমিট কাৰ্ড HSLC পাছ চাৰ্টিফিকেট ইছ্যুড বাই দ্য ৰেকগনাইজড বৰ্ড অৰ কাউন্সিল no other document shall be accepted in lieu thereof for this purpose মানে এইটো হল আপোনাৰ এজ প্ৰুফৰ কাৰণে আপোনাৰ মেট্ৰিকৰটোৱে চাব মেট্ৰিকৰ এডমিট মেট্ৰিকৰ চাৰ্টিফিকেট যি আছে সেয়ে চাব বেলেগ একো নাচায় আৰু ইয়াতে আছে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন চাওক কনষ্টেবল ইউবিৰ কাৰণে আপোনাৰ HS পাছ কৰা হ'ব লাগিব আৰু কনষ্টেবল এবিৰ কাৰণে আপুনি মেট্ৰিক পাছ কৰিলে হ'ব এপ্লাই কৰিব পাৰিব তাৰ পিছত ইয়াতে আছে আৰু এইখিনি চাওক হাইট ওয়েট কিমান কি লাগিব এইটো চাই লওক ফিজিক্যাল ষ্টেণ্ডাৰ্ডছবোৰ জেনাৰেল OBC MOBC আৰু SC কাৰণে মেলৰ যিটো হাইট হ'ব এইটো 162.5 সেন্টিমিটাৰ লাগিব আৰু ফিমেলৰ লাগিব আপোনাৰ 154 সেন্টিমিটাৰ আৰু আপোনাৰ STP আৰু ST হিলছৰ কাৰণে যোনটো মেলৰ হাইট এইটো হ'ল আপোনাৰ 160 সেন্টিমিটাৰ আৰু ফিমেলৰ হ'ল 152 সেন্টিমিটাৰ আৰু ইফালে চেষ্ট লাগিব এইটো চেষ্ট অনলি ফৰ মেন জেনাৰেল OBC MOBC SC ST প্লেনৰ কাৰণে নৰ্মেল লাগিব 80 সেন্টিমিটাৰ আৰু এক্সপান্ড কৰিব লাগিব 5 সেন্টিমিটাৰ ফুলাব লাগিব আৰু ST হিলছৰ কাৰণে নৰ্মেল লাগিব আপোনাৰ 78 সেন্টিমিটাৰ হলে হ'ব আৰু 5 সেন্টিমিটাৰ ফুলাই দিলে হ'ব আৰু এইখিনি থাকিব আপোনাৰ এটো হাউ টু এপ্লাই খিনিটো বাৰু কৰিব গমে পাব ডকুমেন্টছ খিনি কি লাগিব এয়া চাওক ইয়াতে ডকুমেন্টছ আৰ টু বি আপলোডেড উইথ এপ্লিকেশনছ এইখিনিটো আপোনালোকে যেনেকুৱা চাই গমে পায় আৰু যেটো নাজানে স্ক্ৰিনশ্বট ৰাখি থব পাৰে এইবোৰ দেখাই দি আছো স্ক্ৰিনশ্বট ৰাখি থৈ দিব পাৰে হয় আৰু এইটো প্ৰিলিমিনাৰী আইডেন্টিটি ভেৰিফিকেশন ফাৰ্ষ্টত এডমিট কাৰ্ড অফ PET and PST and identity proof আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড এইবোৰ মানে will be checked for the identity verification of the application হয় এইবোৰ আপোনাৰ আইডেন্টিটি ভেৰিফিকেশন এনেকা কৰিব মানে ফাৰ্ষ্টত আপুনি PET হ'ব তাৰ পিছত আপোনাৰ PST হ'ব এইটো মনত ৰাখিব ফিজিক্যাল এফিচিয়েন্সি টেষ্টত আপোনাৰ কিমান কি মাৰ্কস থাকিব এইটো চাই লওক ফিজিক্যাল এফিচিয়েন্সি টেষ্টৰ PET যোনটো কয় আমাক হেতু 40 মাৰ্কস ফৰ কনষ্টেবল UB হয় আৰু কনষ্টেবল এবি কাউন্ট আপোনাৰ 60 মাৰ্কস হ'ব কি কৰিব লাগিব এইটো চাওক মেল ৰেস থাকিব আপোনাৰ ৰেসত থাকিব দৌৰত থাকিব 20 মাৰ্ক আৰু কেনুকা মাৰ্ক কিমান টাইমত থললে কিমান হ'ব টাইম টেকেন ফৰ 600 সেকেন্ড 10 মিনিট 10 মিনিট বা তাতকে তলত মাৰিলে 20 20 পাব আৰু হেনুকা টাইম বোৰ ইয়াতে দিয়া আছে ভালকে ধুনিয়াকৈ আপোনালোকে চাব পাৰে বা স্ক্ৰিনশ্বট ৰাখি থব পাৰে লং জাম্পত 20 মাৰ্ক কেনেকা পাব মিনিমাম 335 সেন্টিমিটাৰ ফৰ লং জাম্প 335 হল কোৱালিফাইং নেচাৰ অনলি ডিটু মাৰিলে আপুনি অনলি 10 এ পাব একদম মনত ৰাখিব তাতকে বেছি মাৰিব লাগিব কিমান বেছি মাৰিব লাগিব ইয়াতে লিখা আছে চাওক ইয়াতে আপুনি যদি মাৰ্কস ফৰ 500 সেন্টিমিটাৰ যদি 500 সেন্টিমিটাৰ মাৰিব পাৰে আপুনি তেতে 20 মাৰ্কস পাব যদি 500 সেন্টিমিটাৰ তেতে 20ত 20 পাই যাব একদম এক্সিলেন্ট চিন আপ মাৰিব লাগিব আপুনি অনলি ফৰ মেল এপ্লিকেন্টস হু এপ্লাই ফৰ দা কনষ্টেবল এপি হয় অকল এইটো এপিতে থাকিব ইউপিত নালাগে আপোনাৰ চিন আপ আৰু অকল এইটো মেলৰ কাৰণে হয় ফিমেলৰ কাৰণে হয় এইটো সব চিন আপত আপুনি কেটা মাৰিব লাগিব আপুনি মিনিমাম 4টা মাৰিব লাগিব 4টা মাৰিলে আপুনি কোৱালিফাই 4টাতকে বেছি যেমন মাৰিব এইটো ভাল এইটো ইয়াতে লিখা আছে কেটা মাৰিলে যদি আপুনি 14টা মাৰি দিব পাৰে 14টা মাৰিলে আপুনি 20ত 20 পাই যাব একদম টেনচন নাই পাই যাব আৰু ফিমেলৰ ৰেসটো ইয়াতে চাই লওক ফিমেলৰ ৰেস 20 মাৰ্কস এনেকুৱা থাকিব আপুনি যদি একদম মানে আপুনি 5.5 মিনিটত মাৰি দিয়ে দাউৰটো শেষ কৰি দিয়ে আপোনাৰ 1600 মিটাৰ নহলে আপোনালোকে 20ত 20 পাই যাব আৰু তাৰ তলে কেনেকুৱা মাৰ্কস মাখা কমি আহিব এইকেটা চাই লব লং জাম্প ফিমেলৰ হ'ব আপোনাৰ মিনিমাম 244 সেন্টিমিটাৰ মাৰিব লাগিব আৰু মেল ফিমেল দুটাকো তিনটাকে চান্স দিয়া হ'ব মানে এজন ক্যান্ডিডেটক তিনটাকে চান্স দিয়া হ'ব লং জাম্প মাৰিবলৈ আৰু যোনটো আপোনাৰ সবতকে ডাঙৰ হ'ব হেতুৱে ধৰাব আৰু এটা ফাউল হলে কিন্তু ধৰা নহব এটো মনত ৰাখিব আৰু এটোত আপোনাৰ কেনেকুৱা লাগিব এৱাৰ্ড ফৰ মাৰ্কস ফৰ লং জাম্পত কেনেকুৱা মাৰ্ক থাকিব লাগিব আৰু আপুনি 20 একদম 20 কেনেকা পাব 20ত 389 সেন্টিমিটাৰ যদি আপুনি মাৰি দিয়ে ফিমেলে আপুনি 20ত 20 পাই যাব এটো হৈ গল আপোনাৰ ফিজিক্যাল PETৰ কথা মই কৈ দিলো আৰু physical standard test after qualifying in the medical test the applicants will have appear in the PST the parameters এইটো মানে এইখিনি আৰু পিছত আপুনি আগত এইখিনি আছিল আপোনাৰ মেইন কথা যিখিনি কৈ দিলো